শাহজাহান আপোনাৰ কি হয়? ল'ৰা হয়। শাহজাহানে যে কালি এটা পুলিচ আহি যে পিস্তল এটা পাইছে, মানে শাহজাহানে এইটো পিস্তল ক'ৰ পৰা নিছে? ক'ত ৰাখি থাকিছে? বিশ্বনাথ। আপোনালোকে গম পোৱা নাছিলে নেকি? এইটো বিয়া ঘৰ আছিলে নেকি? বিয়া ঘৰ আছিলে। ছোৱালীক বিয়া পাতি আছে। শাহজাহানে এনেকুৱা কাম আগতে কৰা নাই ন? ইয়াৰ আগতে কোনোবা কেছ আছিল নেকি শাহজাহানৰ ওপৰত? শাহজাহানৰ নামত কিবা কেছ নাই, মিছা দোকা কৰিছে এইবিলাক মানুহে, ফচাইছে মানে শাহজাহানক। মিছা একদম মিছা। আপোনালোকে কাৰ সন্দেহ ফচাইছে বুলি? মই বেমাৰী মানুহ, কালি ওলাই আহিব পৰা নাই, হ'লেও মই জানো ল'ৰাটো ভাল, মোৰ সন্দেহ আছে কোনোবা ফচাইছে কি। অচিনাক্ত মানুহে ফচাইছে বুলি ন? বিয়া ঘৰ আছিলে ন? এতিয়া আপোনালোকে কোনে গম পোৱা নাই যে কোনে ফচাইছে বুলি ন? গম পোৱা নাই। ঠিক আছে, আপোনাৰ কি হয়? ল'ৰা হয়। এই পিস্তলটো যে পাইছে, পিস্তলটো শাহজাহানে ক'ৰ পৰা নিছে? এইটো মিছা। মিছা হলে এনেকে কেনেকে মিছা? পুলিচে ঘৰৰ পৰা পাইছে। থৈ গেছে। আপোনাৰ কাৰ সন্দেহ হয়? সন্দেহ হয় একজন আইছিল, এটার চিনি না, থয়ে গেছে। তাক তেওঁ সন্দেহ হৈছে ন? থোৱাত দেখা পাইছিলে নেকি? দেখা পাইলে তো হেরে দরতামি দেখা পাইছি না তো। এনেকুৱা শাহজাহানৰ ওপৰত আগে পিছাৰ কিবা কেছ আছিলে নেকি? কিছুই নাই, লাগে জিগাই দেখবার পান মানুষের টান। আপোনালোকে গোটেই মানুহক খুদক বস্তি মানুহ এই ল'ৰাটো এনেকুৱা মিছা। এনে শাহজাহানটো ল'ৰাটো ভাল ন? এইটো ল'ৰা কিবা 2 নম্বৰী নকৰে, কাম কৰি কেৰালাত আছিলে ল'ৰাটো। বিয়াৰ ফেচে আইছে, বিয়া দিয়া থৈয়া যাব কেৰালা 20 তাৰিখে টিকেট কাম কৰি খাই ল'ৰাটো, সেই ল'ৰাটোক ফচাই দিছে। মানে আপোনালোকে জনামতে তেওঁক ফচাইছে ন? 100% ফচাইছে। এনে ল'ৰাটো এনে ভাল, ল'ৰাটো কাম কৰি খায়, কেৰালাত আছিলে 2 দিন 3 দিন হৈছে আহিছে। মই বেমাৰী মানুহ, মইতো অহা নাই ইয়াত, হ'লেও মই জানো ল'ৰাটো ভাল। আজি ইমান দিন হৈছে মই ইয়াত থকা, কোনো মানুহৰ লগত অভদ্ৰামী ভাষা নকয়, অভদ্ৰামী নকৰে। শাহজাহান ল'ৰাটো কেনেকুৱা? ল'ৰাটো ভালে। ভাল ন? শাহজাহান ল'ৰাটো কেনেকুৱা? শাহজাহান ল'ৰাটো ভালে আছে। ভাল ন? কালি তাৰ ভনীয়াৰ বিয়া হৈছে, হলে মানুহটো সেইটো দাৱাত দিয়া নাই। সি আহি পেলাই ইয়াত খাইছে, খাই পেলাই হেৰি তামোল টংকাইছে, তামোল গোটেইখিনি খুচৰিছে, কৰি পেলাই পিছত গৈ পেলাই ঘৰত কেতিয়া সোমাইছে আমি গম নাপালো। পিছত এইটো বস্তু যেতিয়া ছোৱালীজনী উঠাই দিছে, লগত পুলিচ আহিছে, থানাৰ পৰা পুলিচ আহিছে। আহি পেলাই ঘৰটো গোটেইটো ঘৰটো ইনকুৱাৰী কৰা নাই। সিহঁতো আকৌ ইয়াত অহাৰ লগত এই মানুহে কোনোবা ফোন মাৰিছে এইটো নাজানো, মইতো শুনা নাই। সিহঁতক কাৰ লগত কথা পাতিছে, পাতি পেলাই আমাক কৈছে, ক'লে ভিতৰত যাবলৈ পাৰিম না নাই? ক'লে পাৰিব। কিয় যাবলৈ নোৱাৰিব? শাহজাহানক কৈছে, ক'লে নাই যাওক ছাৰ, আমি এইটো 2 নম্বৰী কাম নকৰো। আহি পেলাই কৈছে বোলে দাসৰ বিজনেছ চলি আছে। এতিয়া তাৰ ভনীয়েক বিয়া দিছে, এটা ছোৱালী। গোটেই ৰাইজে তাহাঁতক সহায় কৰিছে। কোনোবা তামোল আনি দিছে, কোনোবা চেয়াৰ আনি দিছে, কোনোবা চাউল দিছে, কোনোবা মাংস পইচা দিছে। গোটেইকেইটা সিহঁতক গোটেই মানুহে কৰিছে, সিহঁতক সহায় কৰিছে। তাত আহি পেলাই মানুহজনী খাইছে, তাক দাৱাত দিয়া নাই। জোৱাইবিলাক খাইছে, জোৱাইৰ লগত সিহঁতো খাইছে। তামোল সন্দেহ নাইকিয়া বোলে সি এনেকুৱা কাম কৰি থৈ যাব। পিছত খাই বৈ পেলাই যেতিয়া সি গোটেই ঘৰৰ বাহিৰত ঘূৰি আছে, তেতিয়া মোৰ সন্দেহ লাগি গৈছে। মই কৈছো ইয়াত এটা কিবা এটা কলংকৰ হব, কিবা এটা দুৰ্ঘটনা কৰিব। আপোনালোকে আগতে সন্দেহ হৈছিল ন? সন্দেহ কৰি পেলাই মই তো মানুহক খুৱাইছো। আৰু ভিতৰত যে কেনেকে ঢুকি গৈছে, কেইটা মাইকী মানুহ দেখিছে, সোমাইছে দেখিছে। ছোৱালীজনী আমি লৈ গৈছো, চিঞৰি পাৰি আছে মাক বাপেক। এটা কথা কওক, আপোনালোকৰ তেওঁ কিয় ফচাব? এইটো কওক, কিয় ফচাব? তাৰ লগত কিবা এটা সৰু ল'ৰাটোৰ লগত অলপ টকা পইচা হেৰি আছে, লেনদেন আছে, তাত যোগ লাগিছিলে।
দুজনে কথা পাতি হৈছে এতিয়া সিও ইয়াত নাহে ল'ৰাটো মাত নিদিয়ে এতিয়া কালি যে কেনেকুৱা কিয় আহিছে এতিয়া সিহঁতে সেইটোৱে জানে মানে আপোনালোকৰ সন্দেহ টকা পইচা লেনদেনৰ কাৰণে তেওঁক ফচাইছে বুলি গম পায় এইটো গম পাইছো বোলে এইটো কাৰণে আমাৰতো গাঁৱতে নহ'লে সাধাৰণ ল'ৰাটো কোনো মানুহৰ তাৰ এটা হেৰি ধৰিবলৈ নোৱাৰিব ক'তো তাৰ বেয়া এটা কাম কৰা নাই মানুহৰ লগত ব্যৱহাৰো ভাল আপোনাৰ কি সন্দেহ হয় কিয় ফচাইছে বুলি সন্দেহ হয় আপোনাৰ সন্দেহ হৈছে ই টকা পাওঁ তাৰ তাত কিমান টকা পাব ৮০,০০০ ৮০,০০০ টকা পায় টকাৰ কাৰণে সি ফচাবনে এনেকুৱা ডাঙৰ হেৰি দি ফচাব পাৰে আপোনাৰ সেইটো কাৰণে সন্দেহ যে পইচা পাবৰ কাৰণে ফচাইছে পইচাটো যাতে দিব নালাগে তেনেকে নেকি আমি চাৰজান ল'ৰাটো কেনেকুৱা আপুনি ভালে আছে মোৰ চাৰজান মোৰ চালা হয় মই আজি 10 দিন মান হ'ল চলি আছো কেৰেলাৰ পৰা আহিছে 5 দিন হ'ল মই 5 দিন আগতে ইয়াৰ পৰা আহি আছো একো দিগদাৰ নাই 5 দিন পিছত আহি পেলাই পেণ্ডেল চেণ্ডেল চব পাতিলো পাতি পেলাই পিছত কালি উঠাই দেওয়ার পিছত এইটো ঘটনা হল না যে সাজান লড়ার তেনে বেয়া নহয় আগে পাছে সাজান কিবা কেস আছিল নাই একো নাই কেস মিস একো নাই কিবা হুনামতে ডাক্স কিবা নাই নাই একো না খায় বিক্রি নকরে এই ডাক্স খায় নাকি না খায় বেলে কিবা 2 নম্বৰ দান্দা কৰে নাকি না একো দান্দা নাই হেৰ কোনো ৰেকৰ্ড নাই ই টিকট আছে আপুনি জানামতে কিয় ফসাব আপোনাক এই লড়টো কিয় ফসাব পইচা কৰি লেনা দেনা আছে পইচা কৰি চাইছে হিয়াতে কেতিয়াও বাবুকে দিছিল নেকি যে ফসাম বুলি হ্যাঁ ধমকি দিছিল বাবুকে দিছিলে ফসাই দিব বুলি বাবুকে দিছিলে ধমকি কি বাবুকে দিছিলে ফসাই দিব বুলি কি পইচা খুজিলে কি কৈছিলে পইচা খুজিলে ই কৈছে কয় ৰ তোক ফসাম পইচা খুজিলে কৈছে ফসাই দিম বুলি আপোনাৰ হেটো কাৰণে সন্দেহ হৈছে ন আপোনাৰ মতে কি হ'ব পাৰে কিয় ফসাইছে ভাল মই জনামতে ইমান দিন হ'ল মই একচুৱেলি এক জাগাৰ পৰা উঠি অহা মানুহ পুৰাণিয়াটি হলে মানুহ মই ইয়াত অহাৰ পৰা মই দেখা নাই ল'ৰাটো কোনো অভদ্ৰামী কৰোঁতে কিবা বেয়া বস্তু খাওঁতে এইবিলাক মই দেখা নাই ল'ৰাটোক ভাল ল'ৰা ভালেই কম আৰু সিহঁতৰ ঘৰত যদি কোনোবা কৰিছে সেইটো বেলেগ কথা কিন্তু এইটো ল'ৰা ভাল আপোনাৰ মতে কিয় ফসাইছে ল'ৰাটোক তো কি কমু স্যার আমরা 3 দিন ধরে ধরুন ফ্যান্ডালে কাম সাম করতে হয় আগের বাদ বিয়া একদম গরিব মানুষ আমরাও গরিব মানুষ কাম কাজ করে খাই আমরা সবাই জোড়াতালি দিয়ে হেরে বিয়াটা হাজাইছি তার বাদে ওসি স্যার রাত্রে বিয়া উড়াই দেওয়ার বাদে ওসি স্যার আইসে আমার বাদে আঙ্গার মনের ভিতরে কোনো দুগুর বুগুর নাই আমরা জানি আঙ্গার কিছুই নাই তার ওসি স্যার কইছি যে আইনের যদি সন্দেহ আছে আইনে তদন্ত করবার আইছেন করবার ফাইন কিন্তু আঙ্গার জানা মতো না আমরা আঙ্গার কোনো 2 নম্বরই কাম নাই কোনো ধান্দা বান্দা কিছুই নাই না তদন্ত করবার আইছেন করুন আঙ্গার মন সাদা তার বাদে হুনতে যে লগে বেলেগ মানুষের একটা শত্রুতা আছে পয়সার লেনদেন আছে এগারে আগে ধমকিও দিছে ওখানে এটার ফেসে হেগারে ফাঁসাইছে এটা আমরাও কই এটা ফাঁসাইছে সেরা আঙ্গের লগে চলে বিরাট সুন্দর সেরা আপোনালোকে সবে ফসাইছে নাকি কি কয় সবে ফসাইছে না ফসাইছে না এটা ফসাইছে না বিয়াবাড়ি থাকবা হ্যাঁ ঠিক আছে এতিয়া আপুনি চৰকাৰক কি কব এইটো ল'ৰাটোক এৰি দিব লাগে হ্যাঁ ল'ৰাটোক এৰি দিব লাগে আপুনি কি কয় একটু ফসাইছে একদম ডাইরেক্ট একটু সরকারের তদন্ত করিব লাগে আর এই লড়াটো এরি দিব লাগে উচিত দোষী হেৰি কৰিব লাগে কাৰেক্ট কৰিব লাগে ন একটু আপুনি কি কব একটু এরি দিব লাগে এইটো নিৰ্দোষী মানুহ এৰি দিব লাগে আপুনি কি কয় এৰি দিব লাগে আপুনি কি কয় এৰি দিব লাগে আপুনি কি কয় একদম ল'ৰাটো নিদোষী ল'ৰাটো আমাৰ দিবই লাগিব আজি এৰি দিব লাগে ন আৰু বস্তুটো কোনে ৰাখিছে তাৰ এটা শাস্তিমূলক হেৰি হ'ব লাগে কি কব কওক মই কৈছো যে সাজানাৰী ল'ৰাটো গোটেই গাঁৱৰ মানুহে কৈছে ভাল ল'ৰা এই ল'ৰাটো অচি ছাৰে দয়া কৰি তদন্ত কৰি ল'ৰাটো এৰি দিব লাগে কোনে দোষী কোনে নিদোষী অচি ছাৰে বিচাৰ কৰি এইটো চিন্তা কৰি আমাৰ ল'ৰাটো এৰি দিব লাগে সাজান ল'ৰাটো সিটো গৰব অহা মানুহ নহয় সিটো বাজাৰৰ ব্যৱস্থা কৰি আছিলে এতিয়া নকৰে এতিয়া কেৰেলা চেৰেলা ঘূৰে চাৰজাহান কি কৰে সাজানে আগতে ফুটকিৰ দোকান কৰিছিল শুকান মাছৰ দোকান কৰিছিলো চাৰজানে কি কৰে এতিয়া আগতে শুকান মাছৰ দোকান কৰিছে এতিয়া কেৰেলা কাম কৰি থাকে কেৰেলা চাৰজানে কি কৰে এতিয়া বৰ্তমান
এতিয়া কেৰেলা কৰে কেৰেলাৰ পৰা কেতিয়া আহিছে? 5 দিন এই 4-5 দিন মান হ'ল 4-5 দিন মান আগত আহিছে। তেওঁৰ লগত কোনোবাৰ শত্ৰুতা আছিল নেকি তেনেকুৱা? আছে কোন আছিলে? আছে এই টকা পাউজানি সি আছে মানে সেইটো দুশ্মনী ন? টকা পোৱাতে দুশ্মনী, এনে কিবা বেলেগত কিবা হাই কাজিয়া তেনেকুৱা নাই ন? নাই নাই ঠিক আছে। এনে কিলাৰ